গোলগঞ্জ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছ সহ আটক কৰিলে এজন সৰবৰাহকাৰীজনৰ নাম নুৰ ইছলাম। প্ৰাপ্ত তথ্য মতে আজি সন্ধিয়া এক গোপন সূত্ৰৰ আধাৰত গোলগঞ্জ আৰক্ষীয়ে গোলগঞ্জৰ নান্দনিপাৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল অভিযানত এখন ই-ৰিক্সাত বহি থকা অৱস্থাত নুৰ ইছলাম নামৰ এজন যুৱকক আটক কৰে। আটকাধীন যুৱকজনৰ পৰা আৰক্ষীয়ে 5টা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ, 3টাকৈ নিচাযুক্ত কফ চিৰাপ আৰু 35 গ্ৰাম গাঞ্জা জব্দ কৰে। আটকাধীন নুৰ ইছলাম নামৰ যুৱকজনৰ ঘৰ গোলগঞ্জৰ উচিতা গাঁৱৰ সাদেক আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে। আৰু এয়া হৈছে গোলগঞ্জৰ নান্দনিপাৰৰ দৃশ্য। আৰু নান্দনিপাৰত আজি গোলগঞ্জ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাইছিল আৰু অভিযানত নুৰ ইছলাম নামৰ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰু আটকাধীন নুৰ ইছলাম এজন যুৱক নুৰ ইছলাম আৰু এখেতৰ পৰাই 5টা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ, 3টাকৈ নিচাযুক্ত কফ চিৰাপ আৰু 35 গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱক নুৰ ইছলামৰ ঘৰ গোলগঞ্জৰ উচিতা গাঁৱত আৰু তেখেত উচিতা গাঁৱৰ সাদেক আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে।